ইনষ্টাগ্ৰামৰ ৰিলছ ফিড কেনেকৈ ৰিছেট কৰিব পাৰিব। ইয়াতে তলত চাওক ইনষ্টাগ্ৰামৰ ৰিলছ ফিডটো আছে। ইয়াতে যদি আপোনালোকৰ আল্টু ফাল্টু ভিডিঅ'জ আহি আছে যোনবোৰ আপোনালোকে চাব নিবিচাৰে, মানে আপোনালোকে এইবোৰ আঁতৰাব বিচাৰিছে বা ৰিছেট কৰিব বিচাৰিছে, কেনেকৈ কৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। শ্বৰ্টকৈ প্ৰথম আপোনালোকে তলত চাওক ৰাইট ছাইডত প্ৰফাইলৰ আইকনটো আছে, তাতে ক্লিক কৰক। প্ৰফাইলৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ওপৰফালে চাওক ৰাইট ছাইডত 3 লাইনৰ আইকন এটা আছে, তাতে ক্লিক কৰক। 3 লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে অলপ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে এটা নতুন ইণ্টাৰফেচ পাব। তাতে এটা অপশ্যন আছে কণ্টেণ্ট প্ৰিফাৰেঞ্চেছ। কণ্টেণ্ট প্ৰিফাৰেঞ্চেছ অপশ্যনটোত আপোনালোকে ক্লিক কৰক। যেতিয়া আপোনালোকে ক্লিক কৰি দিব আৰু এটা নতুন ইণ্টাৰফেচ পাব। তাতে একদম তলত চাওক ৰিছেট ছাজেষ্টেড কণ্টেণ্ট বুলি অপশ্যন এটা আছে, তাতে ক্লিক কৰক। যেতিয়া আপোনালোকে ক্লিক কৰি দিব সেইটো অপশ্যনত আপোনালোকে এটা নতুন ইণ্টাৰফেচ ওলাব। তাতে আপোনাৰ তলত চাওক নেক্সট অপশ্যনটো আছে, তাতে চিলেক্ট কৰক। নেক্সট অপশ্যনটোত ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাত তলত চাওক ৰিছেট ছাজেষ্টেড কণ্টেণ্ট, ইয়াত আপোনালোকে ক্লিক কৰক। আকৌ আপোনালোকৰ নতুন এটা পপ আপ ওলাব। তাতে আপোনালোকে এটা অপশ্যন পাব ৰিছেট ছাজেষ্টেড কণ্টেণ্ট, তাতে আপোনালোকে আকৌ অপশ্যনটো চিলেক্ট কৰি দিয়ক। যেতিয়া আপোনালোকে চিলেক্ট কৰি দিব আপোনালোকৰ ইনষ্টাগ্ৰাম ৰিলছৰ ফিডটো আপোনালোকৰ ৰিছেট হৈ যাব। তলতে দেখাইছে চাওক ইয়ৰ ৰিচেণ্ট কণ্টেণ্ট হেজ বি ৰিছেট। ইয়াত চাওক আপোনালোকৰ ইনষ্টাগ্ৰামৰ ৰিলছ ফিডটো ৰিছেট হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।